নমস্কাৰ উপস্থিত সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভকামনা আৰু আপোনালোক সকলোৰে সেৱা আগবঢ়ালোঁ সকলোৰে সেৱা জনালোঁ অনুষ্ঠানৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে বতাহ আচলতে অকণমান ভালো লাগিছে কাৰণ বতাহ যিমান দিব বৰষুণ সিমানেই উৰুৱাই নিব তাৰে কামনা কৰিছোঁ যে আজি সন্ধিয়াটি আমি সুন্দৰকৈ কটাম বুলি আৰু ৰাইজৰ আশীৰ্বাদ লৈ আমি প্ৰথমটি গীতেৰে অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ এখন অসমীয়া ধাৰাবাহিকৰ বাবে গাইছিলোঁ এই গীতটি আপোনালোকে হয়তো মই লাইভ কেতিয়াও আপোনালোকৰ আগত গোৱা নাই গতিকে আজি সকলোৰে সহায় সহযোগিতা কৰিলোঁ কিয় ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰে যেন ধন্যবাদ
নমস্কাৰ বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনৰ এইবাৰৰ আমাৰ আমন্ত্ৰিত শিল্পী আমাৰ সকলোৰে মৰমৰ শিল্পী জুবুলি বৰুৱা তেখেতক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু এই জেগাতে আমি তেখেতক বিহুৰ ওলগ যাচিম আৰু তেখেতক গোলাম গামোচাৰে বিহুৰ ওলগ যাচিব বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰদ্ধাৰ সম্পাদক কীৰ্তিমান শৰ্মা তেখেতক মই অনুৰোধ জনাইছোঁ ধন্যবাদ এইবাৰ এখন ফুলাম জাপিৰে সম্বৰ্ধনা জনাব বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনৰ সম্পাদক জয়ন্ত দাস আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জনাব বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কীৰ্তিমান দাস আৰু এইখানে এগৰাকী আমাৰ বৰনগৰৰে অংকিতা বৰ্মনে অনিন্দিতা বৰ্মনে আমাৰ মৰমৰ শিল্পীগৰাকী তেওঁ নিজে সূতাৰে বোৱা এটি ছবি প্ৰদান কৰিব ছবি আঁকি বহুতে দিছে কিন্তু এনেকে এমব্ৰইডাৰী কৰি পেলাই মোক কোনেও আঁকি দিয়া নাছিলে আজি এখন প্ৰথমখন বহুত বহুত ধন্যবাদ আৰু বহুত বহুত মৰম তোমালৈ আৰু কাণফুলি এযোৰো আনিছে হাতেৰে বনোৱা মই নেক্সট য'তেই পিন্ধিম তুমি মোক চালেই হ'ল আৰু ইনষ্টাগ্ৰাম বা ফেচবুক তাতে দেখা পাই যাবা তুমি বুলি কৈছোঁ ভণ্টি সৰু বহুত বহুত ধন্যবাদ কিন্তু মই ৰাইজক এবাৰ দেখুৱাব বিচাৰিছোঁ কিমান ধুনীয়াকৈ অনিন্দিতা বৰ্মন তেখেতে হাতেৰে কৰিছে আৰু ভাল লাগিছে এয়া যে আজিকালি ছোৱালীবোৰে আচলতে হাতৰ কাম বাদেই দিছে কৰা তেনেকুৱা এটা সময়ত যেতিয়া এমব্ৰইডাৰী কৰি এখন ছবি এনেকৈ কোনোবাই দিয়ে বৰ ভাল লাগে আচলতে বহুত বহুত ধন্যবাদ জনাইছোঁ নিজাতে এটি ছবি অংকন কৰি আনি শিল্পীগৰাকীক প্ৰদান কৰিছে আমি এটি হাতচা কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইমান ধুনীয়া আঁকিছে একেবাৰে জীৱন্ত ফটো এখন যেন লাগিছে জীৱন্ত ছবি এখন আপোনালোকে চালে মই কোৱা কথাষাৰ সঁচা বুলি বুজি পাব বিকাশলৈ বহুত মৰম আৰু বহুত বহুত ধন্যবাদ ইমান ধুনীয়া আঁকিছে আপুনি বৰ ধুনীয়া লাগিছে সঁচাকৈ বহুত বহুত ধন্যবাদ ধন্যবাদ আমাৰ বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনৰ মাননীয় সভাপতি তেখেতে কিবা এটা কথা ক'ব তেখেতক লৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ ধন্যবাদ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী আপোনালোকে হয়তো নাজানে আমাৰ মৰমৰ শিল্পী জুবুলি বৰুৱাৰ দেউতাকে জীৱন মৰণ যুঁজত ICUত সোমাই আছে তৎসত্ত্বেও যেহেতু প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে আৰু সেই প্ৰতিশ্ৰুতিবদ্ধ ৰক্ষা কৰি তেখেতে আমাৰ মাজত আহি গীত পৰিৱেশন কৰিছে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ দেউতাকৰ আশু আৰোগ্য কামনা কৰি ভগৱান শ্ৰীকৃষ্ণৰ লগতে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইক প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ আজি সন্ধিয়াটিৰ আটাইতকৈ ধুনীয়া উপহাৰ আচলতে এয়া আপুনি যিখিনি কথা ক'লে মন চুই গ'ল বহুত বহুত ধন্যবাদ আৰু মই আচলতে প্ৰত্যেক জেগাতে ৰাইজৰ পৰা দেউতাৰ কাৰণে আশীৰ্বাদ বিচাৰি আমি প্ৰত্যেকখন অনুষ্ঠানতে কথাটো মই উল্লেখ কৰিছোঁ দেউতাৰ এতিয়াও মানে সেই ডেঞ্জাৰৰ পৰা ওলাই অহা নাই এতিয়াও ৰিস্ক আছে গতিকে আপোনালোক সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ দেউতা যাতে সোনকালে সুস্থ হৈ উঠে কাৰণ এনেকৈ যদিও গান গাই ফুৰিছোঁ মনটো ক'ৰবাত তাতেই সদায় থাকে কিন্তু উপায় নাই কাম কৰিবই লাগিব ৰাইজে বিচাৰিছে ৰাইজৰ মৰম ৰাইজৰ আশীৰ্বাদ ল'বই লাগিব আৰু ইমান হেঁপাহেৰে সকলো যে ৰৈ থাকে গতিকে আমিও প্ৰতিশ্ৰুতি দিয়া আছে গতিকে সেই কথা আমি ৰাখিবই লাগিব সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ দাদা উদ্যোক্তা হয়
হয় দাদাই কৈছে গৰখীয়া মন্দিৰত যদি মই ভাবি থওঁ বা সেৱা আগবঢ়াওঁ নিশ্চয় ভাল হৈ যাব মই ইয়াৰ পৰাই এইখন মঞ্চৰ পৰাই গোসাঁইলৈ সেৱা জনাইছোঁ সেৱা আগবঢ়াইছোঁ আৰু মোৰ বিশ্বাস নিশ্চয় ঈশ্বৰে চকু মেলি চাব আপোনালোকৰ সকলোৰে আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ এনেই অথলে কেতিয়াও নাযায় গতিকে দেউতা সুস্থ হৈ উঠিব বুলি অতি সোনকালে তাৰে আশা কৰিছোঁ কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ এটি গীত বহুত দিন আচলতে মই মঞ্চত গোৱা নাই কিন্তু এতিয়া শেহতীয়াকৈ খুব ৰিলছ হ'ব ধৰিছে সেই গীতটিত জুণ্ডা ইমান গুণ্ডা ছবিখনত মই কণ্ঠদান কৰিছিলোঁ কেইটামান গীত বাৰু আপোনালোকে চিঞৰটোতো মাৰিলে কোনটো গীত গাম বুলি ভাবিছে বাৰু মই তাতে 3টা গান গাইছিলোঁ এতিয়া কোনটো গান গাম বুলি ভাবিছে আৰম্ভ কৰোঁ ন তেতিয়াই গম পাই যাব সেই গীতটি গাবলৈ লৈছোঁ আৰু চিঞৰটো শুনি গম পাইছে গীতটি আপোনালোকে নিশ্চয় শুনিছে গতিকে বহুত বছৰ আগতে গোৱা এটি গীতটি গাবলৈ লৈছোঁ ধন্যবাদ
ভাল লাগিছে যে এইটো গীত চাগে মই 15-18 বছৰমান আগতে গাইছিলোঁ নেকি, স্কুলত থাকোঁতে গোৱা গীতটি। আৰু এতিয়াৰ জেনেৰেশ্যনে যে গীতটি ইমান ধুনীয়াকৈ মনত আছে, সকলোৰে মুখস্থ, মোৰ বৰ ভাল লাগিছে আচলতে। বহু দিনৰ মূৰত গাইছোঁ আৰু খুব ভাল লাগিছে আপোনালোকে গীতটি জনা দেখি। বাৰু, বিহুৰ বতৰ, এটি বিহুকে গাইছোঁ। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী ভূপেন উজিৰ ডাঙৰীয়াই সুৰ কৰা এটি গীত, মোৰ অতি শ্ৰদ্ধাৰ ভূপেন মামা। তেখেতক এই গীতটিৰ জৰিয়তে স্মৰণ কৰিছোঁ। আমি কিছুদিন আগতে তেখেতক হেৰুৱাইছোঁ, গতিকে তেখেতক শ্ৰদ্ধা নিবেদি এই গীতটি গাবলৈ লৈছোঁ। খুব চিনাকি গীত এটি, সকলোৰে ধুনীয়াকৈ সহযোগ কৰিলে খুব ভাল লাগিব। ধন্যবাদ। ভেকলিটো জানো ক'ত গ'ল মাতিবলৈ এতিয়া? ভেকলিয়ে তুৰুত মাতিবৰ কাৰণে ভেকলিটো লাগিবতো ন, ক'ত বা গ'ল চাওঁচোন, আহি পায় নেকি? কি হৈছে? দেখি মুর্গা কেনে লাগে, দেখি মুর্গা কেনে লাগে, বিহুরে ওই তলিতে নাচু নাচু লাগে, বিহুরে ওই তলিতে নাচু নাচু লাগে। ও মোর সেনায় ওই তেনে কইতে চাবা বৰ মৰম লগাকৈ, ও মোর সেনায় ওই তেনে কইতে চাবা বৰ মৰম লগাকৈ, চালে তোমাৰ চকুলৈ এই মৰম লাগে তোমালৈ, চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ। দেখি মুৰ্গা কেনে লাগে, দেখি মুৰ্গা কেনে
ধন্যবাদ। মই সুৰ কৰা এটি গীত গাবলৈ লৈছোঁ। গীতটি আপোনালোকে শুনিছেনে নাই মই বৰ ভালকৈ নাজানো, শুনি চাওকচোন ভাল লাগে নালাগে। ভেকলি মাতে তুৰাত হে চাপ্ৰামাতিৰ তলত হে মস্মৃতিৰ চলি কান্দে ফাটা কাঠাৰ তলত হে ভেকলি মাতে তুৰাত চাপ্ৰামাতিৰ তলত হে মস্মৃতিৰ চলি কান্দে ফাটা কাঠাৰ তলত ভেকলি মাতে তুৰাত চাপ্ৰামাতিৰ তলত মস্মৃতিৰ চলি কান্দে ফাটা কাঠাৰ তলত ৰাইজক সুধিছো কি শুনিব বাৰু? মই যে ইমান বুজি পাইছো। আচ্ছা, এটা শব্দই বুজি পাইছো, বিহু। কোনে কোনে কৈছে বিহু? আৰু বাকীসকলে কি কৈছে? বাৰু ঠিক আছে, আমি এটা বিহু গাই লৈছোঁ, তাৰপিছত আমি বাকী কথা পিছত চিন্তা কৰিম। বিহু যিহেতু আৰম্ভ কৰোঁৱেই, এনেকুৱা এগৰাকী শিল্পীৰ বিহুৰে আৰম্ভ কৰোঁ যিগৰাকী বহুত অৱদান আছে আমাৰ সংগীত জগতখনত। আৰু আমি কিছু বছৰ আগতে তেখেতক হেৰুৱাইছোঁ।
আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ভিতালী বা গতিকে ভিতালী বাৰ দুটি বিহু একেলগে গাব বিচাৰিছোঁ সকলোৱে জানে আমি ভিতালী বাক তেখেতৰ গীতৰ জৰিয়তে স্মৰণ কৰিব বিচাৰিছোঁ ধন্যবাদ হেল্ল' জি হেল্ল' এতিয়া মৰম কাৰ বাবে ৰাইজেটো জানে গতিকে অকমান ডাঙৰকে গাই দিলে হ'ল এই মৰম কাৰ বাবে জানানে এই জানমনি এই জানমনি এই জানমনি এই জানমনি তোমার বাবে এই জানমনি তোমার বাবে এই জানমনি তোমার বাবে মলয়া বনেও নিপাতুলনেও মলয়া বনেও নিপাতুলনেও নদীর ধই ধই পুতে মরমালিলে ওই মরম মাঝে মাঝে জানি মহান গানে এই মরম কারবে জানে এই জানমনি আচ্ছা এনেকুৱা কিবা কথা আছে নেকি যে সন্মুখত যিসকলে একে ৰঙৰ কাপোৰ পিন্ধি আহিছে
অকল তেওঁলোকেই গাব আকৌ আৰু বাকী ৰাইজে অকল হাঁহি হাঁহি চাই থাকিব আচ্ছা গান গোৱা কন্ট্ৰেক্টটো এওঁলোকক দিয়া হৈছে আৰু বাকী কোনেও নাগায় নেকি বাৰু অকণমান ডাঙৰকৈ গাই দিয়ক তেতিয়াহ'লে ই মৰম কাৰ বাবে জানানে এই জানমণি এই জানমণি এই জানমণি বঢ়িয়া এই জানমণি তোমাৰ বাবে এই জানমণি তোমাৰ বাবে এই জানমণি তোমাৰ বাবে স্বপ্নিল মোৰ ভইচটো অকণমান উৰি থকাৰ নিচিনা লাগিছে ইনাৰ্ছত অলপমান ৰিভাৰ্বটো কমাব লাগিব নেকি কথা পাতিলে ঠিকে থাকে গান গাওঁতে অকণমান উৰি থকাৰ নিচিনা লাগে স্লাইড অকণমান একেবাৰে ড্ৰাই হৈ গ'লেও বেয়া লাগিব সেইফালে ধূলি ডান্স চলিছে নেকি বাৰু ধূলি নৃত্যটো বৰ ভাল নহ'ব নেকি স্বাস্থ্যৰ কাৰণে কাইলৈ সকলোৰে চৰ্দি লাগিব জ্বৰ উঠিব বোকা নাচ আৱিষ্কাৰ হৈছিলে 2 বছৰমান আগতে এতিয়া ধূলি নাচ আৱিষ্কাৰ হৈছে এই বছৰ বিহু বুলিলে অকণমান ফূৰ্তি হয় খুন্দা চুন্দা লাগিব কাজিয়া নকৰিব সকলোকে সেইটোৱে অনুৰোধ জনাইছোঁ হাঁহি ধেমালি ফূৰ্তি কৰি আমি সময়কণ কটাব লাগে সকলোৱে মিলি জুলি গতিকে মাৰপিট নকৰে যেন তাকে অনুৰোধ কৰিছোঁ সকলোকে কোনোবা বেয়াকৈ আঘাতপ্ৰাপ্ত হ'লে বৰ বেয়া লাগিব মোক এইমাত্ৰ দাদাজনে গীত এটি অনুৰোধ কৰিছে সেই গীতটি গাম বুলি ভাবিছোঁ যেতিয়া দৰ্শক অকণমান শান্ত হ'ব আৰু সকলোৰে ডিঙিমূৰ এফালে আকৌ আমাৰ ফালে ঘূৰি যাব তেতিয়াহে আমি আকৌ পৰৱৰ্তী গীতটি আৰম্ভ কৰিব পাৰিম ৰাইজ যেতিয়া সাজু হ'ব মোক সাজু বুলি চিঞৰি কৈ দিলে হ'ল আমি তেতিয়া গীত আৰম্ভ কৰিম সাজু বুলি কৈছে চাউনিটো বেলেগ ফালে আছে তেনেকৈতো নচলিব মোৰ ফালে চালেহে মই সাজু বুলি ধৰিম কাৰণ মইতো মঞ্চৰ পৰা সকলোকে দেখি আছোঁ মোক কোনো ঠগিব নোৱাৰে এতিয়া
আচ্ছা এই যে ধূলি উৰি আছে কিবা তেনেকুৱা অকণমান ওচৰে পাজৰে গীত এটি গাবলৈ মন গৈছে আৰম্ভ কৰিছোঁ আৰু সেই গীতটি অনুৰোধো কৰিছে গতিকে মিলিও যাব চাগে সময়ৰ লগত